ধুবুৰী ইতিহাস প্ৰসিদ্ধ ঠাই নেতাই ধুবুনী ঘাটপাৰত এই মুহূৰ্তত মই উপস্থিত আছোঁহি আৰু নেতাই ধুবুনী ঘাটপাৰত থকা নেতাই ধুবুনীৰ যি গেট সেই গেটৰ কাষতে থকা এটা বিশেষ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া গেটত লিখা আছে পদ্মপুৰাণ বৰ্ণিত সতী বেউলাই নেতাই ধুবুনীৰ পৰা মৃত স্বামী লক্ষীন্দৰৰ জীৱন লাভৰ মন্ত্ৰ পোৱা নেতাই ধুবুনী ঘাটপাৰ পাৰৰ যাৰ স্মৃতিত এই চহৰৰ নাম কৰা হৈছিলে ধুবুৰী, অৰ্থাৎ নেতাই ধুবুনীৰ নামেৰেই এই স্থান বা এই চহৰৰ নাম ধুবুৰী কৰা হৈছিল। আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই স্থান অতিকৈ পবিত্ৰ বুলি কোৱা হয়, কাৰণ এই স্থানতেই বেহুলা লক্ষীন্দৰৰ যি কাহিনী পদ্মপুৰাণত বৰ্ণিত আছে। বেহুলাই নিজৰ স্বামী লক্ষীন্দৰৰ যি জীৱন সেই জীৱন উভতাই পাইছিলে এই স্থানতেই, আৰু যাৰ মন্ত্ৰ পাইছিলে, মন্ত্ৰ লাভ কৰিছিলে নেতাই ধুবুনীৰ পৰা, আৰু যাৰ বাবে এই স্থানত অতি সুন্দৰকৈ নেতাই ধুবুনীৰ যি মূৰ্তি তাৰ লগতে বেহুলা লক্ষীন্দৰৰ যি মূৰ্তি সেই মূৰ্তি এই স্থানত স্থাপিত কৰা হৈছে। আৰু এই স্থানত বহু পৰ্যটক বহিৰাজ্যৰ পৰা হওক বা বিভিন্ন ঠাইৰ পৰা হওক বহু ৰাইজ কিন্তু এই স্থানত আহে, ফুৰিবলৈ আহে, বিভিন্নজনে পূজা পাৰ্বণ কৰিবলৈ আহে বা অষ্টমী মেলাৰ সময়ত এই স্থান চাবলৈ বিভিন্ন বহিৰাজ্যৰ পৰাও কিন্তু এই স্থানত আহি উপস্থিত হয় বিভিন্ন ৰাইজ। তাৰ লগতে এই স্থানত বিশেষ কাম চলাই থকা হৈছে। এই যি উদ্যান আছে এই উদ্যানক এক সম্পূৰ্ণভাৱে বিশেষ ৰূপ দিয়াৰ চেষ্টা অব্যাহত আছে। পৌৰ নিগমৰ বা পৌৰসভাৰ ধুবুৰী পৌৰসভাৰ অধীনত এক বিশেষ ব্যয়বহুল আঁচনিৰ অধীনত এই স্থানত বিভিন্ন ধৰণৰ কাম কাজ চলাই ৰখা হৈছে। আৰু আই লাভ ধুবুৰী নামৰ এক প্ৰতীক চিহ্ন এই স্থানত এই মুহূৰ্তত কৰা হৈছে, যিহেতুকে বিভিন্ন ঠাইৰ পৰা বহু ব্যক্তি আহি উপস্থিত হয়, বহু পৰ্যটক আহি উপস্থিত হয় এই স্থানত চাবলৈ বা ফুৰিবলৈ বা বিভিন্ন ধৰণৰ পূজা পাৰ্বণ কৰিবলৈ। আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে এই স্থান অতিকৈ পবিত্ৰ বুলি কোৱা হয়, যাৰ বাবে এই স্থানক এক সুকীয়া ৰূপ দিয়াৰ চেষ্টা অব্যাহত আছে। কি ক'ব, কিমান টকাৰ কাম চলি আছে আৰু ইয়াত কি পৰিৱৰ্তন হ'ব? নমস্কাৰ। আপোনালোকৰ আগত সকলোৱে চাইছে যে নেতাই ধুবুনী যি পাৰ্ক, নেতাই ধুবুনী পাৰ্কত কি অৱস্থা আছিলে। যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাহাবে আৰু আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী চাহাবে আৰু আমাৰ যেতিয়া টকাৰ ফাণ্ড দিয়া মানে কামটো আৰম্ভ কৰিল যে পাৰ্কৰ কাৰণে, যেতিয়া পাৰ্কৰ টকাটো আৰম্ভ কৰে তেতিয়া আমাৰ ধুবুৰী পৌৰসভা পৌৰপতি ডক্টৰ দেৱময় সোণোৱালৰ আশীৰ্বাদত আজি ধুবুৰী যে নেতাই ধুবুনী পাৰ্ক, এই নেতাই ধুবুনী পাৰ্কৰ চেহেৰাটো একেবাৰে চেঞ্জ হৈ আছে। আৰু আপুনি যে এই পাথৰটো চাইছে যে এই নদীৰ মাজমজিয়া ব্ৰহ্মপুত্ৰ নদীৰ, এইটো হ'ল নেতাই ধুবুনী, তাতে মানে কাপোৰ ধুইছিলে। নেতাই ধুবুনী এটা ভৰিচিহ্ন আছে, ভৰিচিহ্ন আমি চবে চাইছোঁ, একবাৰে ওলাইছিলে। এই পাথৰত আমি এটা নেতাই ধুবুনী এটা ডাঙৰ এটা ষ্টেচু বনোৱাৰ কাৰণে এটা আমি মানে ভাৱ চিন্তা কৰিছোঁ বৰ্ডৰ তৰফৰ পৰা। মই বিশেষ দৃশ্য এই মুহূৰ্তত দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। এই যি প্ৰকাণ্ড শিলডাল আপোনালোকে প্ৰত্যক্ষ কৰিছে বুকুৰ লুইতৰ বুকুত, তাৰ পিছফালেই আচলতে মান্যতা আছে যে নেতাই ধুবুনীয়ে স্বৰ্গৰ দেৱ দেৱীৰ কাপোৰ ধুইছিলে। তাত সেই স্থানত কিন্তু নেতাই ধুবুনীৰ ভৰিৰ চিহ্ন আছে। যদিকে এটা কথা ক'ব লাগিব যে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে এই স্থান অতিকৈ পবিত্ৰ আৰু নতুন ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। আই লাভ ধুবুৰী চিম্বলো বনোৱা হৈছে। তাৰ লগতে বিভিন্ন ধৰণৰ কাম কাজ আপোনালোকক ইতিমধ্যে আৰম্ভ কৰিছে। পৰ্যটকসকল আহি উপস্থিত হয়নে নাই? ইয়াত বহুত মানুহৰ ভিৰ হয়। আপুনি যেতিয়া অষ্টমী চানৰ দিনা মোটামুটি ধুবুৰীৰ কেই লাখ মানুহ আহে, তেতিয়া এই পাৰ্কত সিমান বহুত ভিৰ হয়। তেতিয়া আকৌ যেতিয়া আমাৰ পাঞ্জাবী মেলা যেতিয়া হয় বা কিবা ধুবুৰীত কিবা উৎসৱ হয় বা ধুবুৰীত বহুত এনেকুৱা মানুহ আহে যেতিয়া ধুবুৰীত চাবৰ কাৰণে। যেতিয়া আমাৰ এটা চৰকাৰৰ এটা আঁচনি ওলাইছে যিটো গংগা যাত্ৰা, ব্ৰহ্মপুত্ৰ যাত্ৰা, যেতিয়া ফৰেনাৰবিলাক যেতিয়া এই অসম ধুবুৰী লৈ যায়, তেতিয়াও একেতে আহি কেনে পাৰ্কত চেল্ফি টেল্ফি লয়, ফটো লয়। সেইকাৰণে আমি এই পাৰ্কটো এনেকুৱা এটা আধুনিক পাৰ্ক বনাবৰ কাৰণে এটা আমি চিন্তাধাৰণা কৰিছোঁ আমাৰ পৌৰপতি ডক্টৰ দেৱময় সোণোৱালৰ উদ্যোগত, যে যাতে এনেকুৱা এটা পাৰ্ক হয় যাতে মানুহে ধুবুৰীত অহাৰ কাৰণে, যেতিয়া নেতাই ধুবুনী পাৰ্কত যেতিয়া আহিব চাবৰ কাৰণে এই ইটাত যেতিয়া পাথৰটো চাব, পাথৰৰ ওপৰত এটা ডাঙৰ এটা মূৰ্তি ষ্টেচু চাব নেতাই ধুবুনী, যেতিয়া এনেই আনন্দ আহিব আৰু নেতাই ধুবুনী এনেই আনন্দ আহিব। মই লুইতৰ পাৰ্ক সেই মনোমোহা দৃশ্যটো মই দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ জাৰ্ণালিষ্ট ৰামপুকাৰ ৰামক। এক অতি সুন্দৰ দৃশ্য, কাৰণ লুইতৰ পাৰত এই মুহূৰ্তত যিহেতুকে নেতাই ধুবুনী যি ঘাটপাৰ বুলি কোৱা হয়, নেতাই ধুবুনী ঘাটপাৰতে নেতাই ধুবুনী যি পাৰ্ক, সেই পাৰ্ক বা শিশু উদ্যান আচলতে এই স্থানতে অৱস্থিত। তাৰ লগতে পিছফালে যিহেতুকে লুইতৰ পাৰ, এক সুন্দৰ দৃশ্য, এক মনোমোহা দৃশ্য। আৰু এই যি দৃশ্য উপভোগ কৰাৰ কাৰণে বহু ব্যক্তি, বহু ৰাজ্য তথা বহিৰাজ্যৰ পৰা এই স্থানত আহি উপস্থিত হয়হি। কেনেকুৱা লাগে? যিহেতুকে পূজা পাৰ্বণো কৰা হয়, এই স্থানৰ এটা মান্যতা আছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে। খুব ভাল কথা, আমাৰ ধুবুৰী ৰাজ্যৰ কাৰণে বহুত গৌৰৱৰ কথা। আমাৰ বহুত ঐতিহাসিক পাৰ্ক এইটো। আমাৰ ল'ৰা ছোৱালী এই পাৰ্কৰ সম্বন্ধে নাজানে, এইটো জানিবৰ কাৰণে যুৱ প্ৰজন্ম যাতে এই সম্বন্ধে জ্ঞান অৰ্জন কৰে, এইটো কাৰণে এইটো খুব ভাল কথা। বেহুলাই লক্ষীন্দৰৰ জীৱন উভতাই পাইছিলে, পদ্মপুৰাণতো এইটো আছে। নিশ্চিতভাৱে নিজৰ স্বামী
লক্ষীন্দৰৰ জীৱন উভতাই পাইছিলে বেহুলাই, যাৰ উল্লেখ পূৰ্ব পুৰাণত আছে আৰু যাৰ বাবে এই স্থানত একে মান্যতা আছে, এই স্থানৰ একে বিশেষ সুকীয়া পদমৰ্যাদা আছে, এক বিশেষ ইতিহাস আছে, যাৰ বাবে এই স্থান এই মুহূৰ্তত ক'ব লাগিব পৌৰ নিগমৰ বিশেষ আঁচনিৰ দ্বাৰা অতি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে, যাতে বাহিৰৰ পৰা মানুহ এই স্থানত চাবলৈ যেতিয়া আহিব তেতিয়া পদ্ম পুৰাণত উল্লেখ থকা সেই ইতিহাস সম্পৰ্কে যাতে তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে, তাৰে পূৰা সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তোলাৰ চেষ্টা কৰিছে ধুবুৰী নেতাই ধুবুৰী ঘাটপাৰ।